কৰ্মীসকল, আমাৰ পোষণ ট্ৰেকাৰ এপছ আকৌ এবাৰ আপডেট হৈছে আৰু আমাৰ এই আপডেট ভাৰ্চনৰ নাম হ'ল 22.0 আৰু এই আপডেট ভাৰ্চনত আপোনালোকে নিশ্চয় TSR দিয়া অকণমান হ'লেও অসুবিধা পাইছে। আহকচোন চাই লওঁ কেনেকৈ TSR দিব লাগিব। মই প্ৰথমে TSR ঘৰত এনেকৈ ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত আমাৰ যিবিলাক বেনিফিচিয়াৰী আছে এই বেনিফিচিয়াৰীসকলক আমি TSR দিম। গতিকে যেনেকুৱা প্ৰেগনেণ্ট ওমেন আছে মই ইয়াৰ কাষতে থকা এই তীৰ চিহ্নত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত এইবিলাক মোৰ এনেকৈ নিশ্চয় বেনিফিচিয়াৰী লিষ্ট কেইটা আহিব আৰু মই ইয়াতে চেক কৰিম যে মোৰ 25 ডেজৰ TSR দিয়া হৈছে নে নাই। যদি দিয়া হৈছে তেনেহ'লে চাওক TSRৰ এই চাইডত এনেকুৱা অলপ ইনভিজিবল হৈ আছে লিখাখিনি TSR লিখাটো আৰু য'ত দিব লাগিব তাত কিন্তু তেনেকুৱা হৈ নাথাকে। মই আপোনালোকক দেখাই আছোঁ। ইয়াতে চাওক ইয়াতে TSR লিখাটো নীলা হৈ আছে আৰু ইয়াৰ কাষতে চাওক লিখা আছে TSR given 7 days, কিন্তু আমাৰ 25 days কমপ্লিট হ'ব লাগিব। 25 ডেজৰ ঠাইত যদি 30 days হয় তথাপি কথা নাই। গতিকে আমি এই TSRৰ ওপৰত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন পেজ খুলি আহিব আৰু মই স্কিপত ক্লিক কৰি দিয়াৰ পিছত আৰু এখন পেজ খুলি আহিব। ইয়াতে 7 days, 15 days, 25 days আছে। যিহেতু আমাৰ আগতে 7 days দিয়া আছিলে, এতিয়া আমি 25 days দিব নোৱাৰোঁ। 15 daysত এবাৰ মই ক্লিক কৰি দিম। 15 daysত ক্লিক কৰি দিয়াৰ পিছত তাৰপিছত এইফালে চাওক তলত নাম্বাৰ অফ পেকেটছ আছে, তাতে মই পেকেটছ চিলেক্ট কৰিম। মই এবাৰ ডেইজ আৰু পেকেট চিলেক্ট কৰাৰ পাছত অলপ স্ক্ৰল কৰি তলত যেতিয়া আহিলোঁ ইয়াতে চাওক তলত লিখা আছে প্ৰচিড উইদাউট অথেণ্টিক। ইয়াতে ক্লিক কৰি দি তাৰপিছত ছাবমিট বুটামত ক্লিক কৰি দিম। এতিয়া চাওক মোৰ কিন্তু 15 ডেজৰ TSR দিয়া হ'ল। এতিয়া মই গো বেগত ক্লিক কৰি দি বাকী যিবিলাক আমাৰ বেনিফিচিয়াৰী আছে তাক আমি TSR দি দিম। এই বেনিফিচিয়াৰীগৰাকীক কিন্তু TSR একেবাৰে দিয়া হোৱা নাই আৰু কাষতে চাওক এই TSR লেখাটো ভিজিবল হৈ আছে। গতিকে মই তাতে ক্লিক কৰাৰ পিছত এইখন পেজ খুলি আহিল আৰু মই এবাৰ স্কিপ বুটামত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন পেজ খুলি আহিব। যিহেতু মোৰ এদিনো TSR দিয়া হোৱা নাছিলে, 0 হৈ আছিলে, গতিকে মই ইয়াতে 25 ডেজত ক্লিক কৰি দিম আৰু নাম্বাৰ অফ পেকেটছৰ ঠাইত মই 2 পেকেট ইয়াতে চিলেক্ট কৰিম আৰু ওপৰফালে যেতিয়া এনেকৈ টানি দিম ইয়াতে চাওক প্ৰচিড উইদাউট অথেণ্টিকেশ্যন। ইয়াতে এই কাষতে থকা কিহত গোল চিহ্নত ক্লিক কৰি দিম, তাৰপিছত প্ৰচিডত ক্লিক কৰি দিম। গতিকে মোৰ 25 ডেজৰ TSR দিয়া হ'ল। মই এনেকৈ বাকী যিবিলাক আমাৰ আছে বেনিফিচিয়াৰী তাক আমি TSR দিব পাৰিম। থেংক ইউ।